যুদ্ধ চলিছে পশ্চিম এছিয়াত, জুই লাগিছে দেশ আৰু ৰাজ্যৰ সাৰৰ বজাৰত। সাৰৰ অস্বাভাৱিক দাম বৃদ্ধিত কোঙা হৈছে কৃষক। সাৰৰ বাবে পৰৰাষ্ট্ৰ নিৰ্ভৰশীল আমাৰ দেশ ভাৰত। ভাৰতক প্ৰতি বছৰে প্ৰয়োজন হোৱা প্ৰতিবিধ ৰাসায়নিক সাৰেই আহে ৰাছিয়া, মৰক্কো, জৰ্ডান আৰু ছৌদি আৰবৰ পৰা। অধিকাংশ সাৰেই আহে হৰমুজ প্ৰণালীৰে। ইৰাণ মাৰ্কিন যুদ্ধৰ ফলত হৰমুজ প্ৰণালী বন্ধ হৈ পৰাত খাৰিফ শস্যৰ বতৰত ৰাসায়নিক সাৰৰ সংকটে দেখা দিয়াটো এক প্ৰকাৰৰ নিশ্চিত হৈছে। প্ৰতিটো খাৰিফ শস্যৰ বতৰত ভাৰতক প্ৰয়োজন হয় 39.05 নিযুত টন সাৰ, কিন্তু ভাৰতৰ হাতত মজুত আছে মাত্ৰ 19.02 নিযুত টন সাৰ। ইফালে ইউৰিয়াৰ ঘৰুৱা উৎপাদনো হ্ৰাস পাইছে 27% পৰ্যন্ত। ইউৰিয়াৰ মাহিলী উৎপাদন 2.5 লাখ টনৰ পৰা 1.8 লাখ টনলৈ হ্ৰাস পাইছে। লগতে প্ৰায় 90% DAP আৰু 100% পটাছ আহে বিদেশৰ পৰা। গতিকে এতিয়া যদিহে শীঘ্ৰেই হৰমুজ প্ৰণালীৰে সাৰৰ আমদানি নহয়, তেন্তে এই খেতিৰ বতৰত দেশত সাৰৰ সংকট নিশ্চিত। এতিয়া আহোঁ ৰাজ্যৰ প্ৰসংগলৈ। ইউৰিয়াৰ বাদে ৰাজ্যত এতিয়া DAP, পটাছ আদিৰ দৰে সাৰৰ অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে দাম। প্ৰথমে শুনক গোৱালপাৰাৰ এগৰাকী সাৰ বিক্ৰেতাৰ ভাষ্য। ইউৰিয়াৰ দাম বাঢ়া নাই, ইউৰিয়াটো ঠিকে আছে। বাকী DAP, ছুপাৰ, SSP, NPK এইবিলাকৰ দামটো অলপ বাঢ়ি গৈছে। বাকী আপোনাৰ যিমান কেমিকেল আছে, কেমিকেলৰ দামটো যথেষ্ট পৰিমাণে বাঢ়ি গৈছে। কিমানকৈ বাঢ়িছে? মোটামুটি ধৰক কেমিকেলত যাই পেলাই প্ৰত্যেকটো কেমিকেলত প্ৰায় পাৰ লিটাৰত 200 পৰা 250 টকা বাঢ়ি গৈছে। তাৰপিছত DAP, NPK মোটামুটি ধৰি লওক আপোনাৰ এই প্ৰতি কুইণ্টেলত 400-500 টকাকৈ এনেকৈ বাঢ়ি গৈছে। আৰু এতিয়া আমি বৰ্তমান এনেকুৱা হৈছে যে হয়তো DAP, NPK, MOP এইবিলাক মানে মাৰ্কেটত বহুত ক্ৰাইচিছ হৈ আছে, আমি পাৱাই নাই। মানে মাৰ্কেটত অলপ ক্ৰাইচিছ হৈ আছে, সেইকাৰণে অলপ অসুবিধা হৈছে। কিন্তু সাৰৰ অস্বাভাৱিক দাম বৃদ্ধিৰ ফলত ৰাজ্যৰ কৃষকে এতিয়া ক'বলৈ বাধ্য হৈছে, এনেদৰে হ'লে আমি আত্মহত্যা কৰিব লাগিব। এতিয়া আকৌ যদি এই নাইট্ৰজেন জাতীয় সাৰবিলাক, যোনটো পটাছটো নিদিলে মোক পোকে ধান চাফা কৰি পেলাব, পটাছটো দিব লাগিব। SSP যোনকেইটা এছেঞ্চিয়েল, NPK সম্পূৰ্ণ সাৰ, এইকেইটা যদি নিদিওঁ মোৰতো খেতিটোৱে নহ'ব। এতিয়া আপোনালোকৰ মুখত মই পথাৰতে শুনিলোঁ বোলে 200, 300, 250কৈ দাম বাঢ়িছে। এইটোতো সম্ভৱ হৈ নুঠিব। আমি কি কৰিব লাগিব কওকচোন? আমিতো আত্মহত্যা কৰিবগৈ লাগিব। মইতো এই মানে পিতাই থৈ যোৱা মাটিখিনিত যদি মই খেতি নকৰোঁ, মোৰ ল'ৰা ছোৱালী ক'ৰ পৰা পুহিম, কি কৰিম? আচলতে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে কৃষকসকল? প্ৰকৃতৰ যোনবিলাক কৃষকৰ সমস্যা, প্ৰধানমন্ত্ৰী কৃষকসকলে অহা পইচা মই নাপাওঁ, খুৰায়ো নাপায়। এইটো কেৱল ৰাজনৈতিককৰণ কৰি পেলাই কৃষি নকৰা মানুহে সেই পইচা পায়। এতিয়া মই সাৰ কিনিব লাগিব অধিক মূল্যত, এতিয়া মই ট্ৰেক্টৰৰ পইচা দিব লাগিব অধিক মূল্যত। পিছে পিছে যোনে ৰাজনৈতিক কৰে, BJP কৰে, তেওঁলোকৰতো হালো মাৰিব নালাগে, তেওঁলোকে সাৰো কিনিব নালাগে, তেওঁলোকৰ 2000 টকা পাই লাভ হৈছে। কৃষকৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে ন্যূনতম সমৰ্থিত মূল্য বা MSP নিৰ্ধাৰণ কৰি দিছে ঠিকেই, কিন্তু লাভ আচলতে হৈছে কাৰ? এতিয়া আমাৰ মোকাবিলা কৰিবলৈতো ৰাস্তা নাই। একে সময়তে যদি আমাৰ ষ্টেট গভৰ্ণমেণ্টখনে আমাৰ এই উৎপাদিত সামগ্ৰীবিলাকৰ MSPটো ঠিক কৰি দিলে হয়, সমপৰিমাণে যদি মুদ্ৰাৰ মূল্যটো আমি যোনটো বস্তু বেচিম তাৰো যদি মূল্যটো বেছি পালোঁ হয়, ডেফিনেটলি আমি মোকাবিলা কৰিব পাৰিলোঁ হয়। আজিৰ তাৰিখত মই আপোনাক কৈছোঁ যে মই ট্ৰেক্টৰখনক পইচা দিবৰ কাৰণে 4 মোন ৰঞ্জিত ধান বেচি থৈ আহিছোঁ। আমাক খুৰায়ো বেচিছে 700 টকা মোন, 700 টকা মোন। চৰকাৰে ইতিমধ্যে কৈছে যে আমি 1050 টকাকৈ MSP দিছোঁ, নাপাওঁ, কৃষকে নাপাওঁ। সেইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক একেবাৰে ইয়াৰ পৰা কৈছোঁ, প্ৰকৃত কৃষক ইয়াৰ পৰা আপোনাৰ MSPৰ পৰা কোনো লাভান্বিত হোৱা নাই, কলা বেপাৰীসকল লাভান্বিত হয়। যে মোক আজি পইচাটো লাগে, MSPত আমি যদি গৈ পেলাই ধানটো দিওঁ, ধানটো মই 5 মোন দিব নোৱাৰোঁ, মোৰ 4 মোন প্ৰয়োজন, মই 4 মোনেই বেচিছোঁ। আজি 4 মোন ধান মই ইয়াৰ পৰা গৈ ৰহাত দিবগৈ নোৱাৰোঁ, ট্ৰেন্সপৰ্টেশ্যনৰ কথা আছে। এইবিলাক বহুত লিক আছে। এই কলা বেপাৰীকেইটাকহে ৰজা কৰিছে MSP দি। কথা হ'ল, শীঘ্ৰেই যদি ৰাসায়নিক সাৰৰ সংকট দূৰ নহয় আৰু এনেদৰেই যদি ৰাসায়নিক সাৰৰ দাম বৃদ্ধি হৈ থাকে, তেন্তে কৃষকে কৃষি এৰি পেটত গামোচা বান্ধিব লাগিব। তাৰ সমান্তৰালভাৱে খাদ্যৰ নাটনিত ভুগিব লাগিব জনতাই। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।